যোৱা শনিবাৰে 30 তাৰিখ ৰাতি 7:45 মান বজাত মই বিলাসীপাৰাৰ পৰা বজাৰ কৰি ঘৰলৈ আহি থাকোঁতে পুলিচে হঠাৎ বান্দৱপৰা ব্ৰিজৰ তলত মোক চিগনেল দিয়াত মই গাড়ীখন ৰখিবলৈ বাধ্য হ'লোঁ। মোৰ অগেনাৰ গাড়ীখন লৈ আহি আছিলোঁ AS 01 BM 1227। তৎক্ষণাত গাড়ীখন ৰখাই দিলোঁ। দিয়াৰ লগে লগে আগমুহূৰ্তত শাহনাজ হুছেইন, তাৰ ভাই আৰু 8-10জনীয়া দুষ্কৃতিকাৰী দল এটাই আহি কোনো কথা বতৰা নাই, ৰড দা খুকৰি দি পুৰা মাৰধৰ কৰি মোৰ গলত খুকৰি বজাই দিছিল মোক এটেম্প টু মাৰ্ডাৰ কৰাৰ কাৰণে শাহনাজ হুছেইন। আৰু পুলিচৰ সন্মুখতে এনেকা মাৰপিট, এনেকা অমানৱীয় ঘটনা এজন বিলাসীপাৰা কোৰ্টৰ অধিবক্তা, আইনৰ ছাত্ৰ হৈ তেওঁ নিজেই আইন হাতত তুলি লৈ এনেকা জঘন্য অমানৱীয় ঘটনা তেওঁ নিজে কৰিলে। কৰি সেই ঘটনাটোক গাপ দিয়াৰ চেষ্টা কৰাৰ কাৰণে এখন বাইক আনি সন্মুখত থিয় দিলে আৰু শাহনাজৰ ঘৰৰ পৰা এটা ছোৱালী দৌৰি আহি সন্মুখত ক'লে মোক গাড়ীত লগাই দিছে, আৰু এটা ল'ৰা ক'লে মোক গাড়ী লগাই দিছে। সেই কৈ আহি ইহঁতেও মাৰপিট কৰা আৰম্ভ কৰি দিলে পুলিচৰ সন্মুখত। পিছত জনসাধাৰণে মোক ৰক্ষা কৰে। পুলিচ দুজনে শাহনাজৰ লগত গোপনীয়তাত কথা কৈ মোক এই ঘটনাটো কৰিলে। আৰু পিছত মই থানাত এজাহাৰ দাখিল কৰোঁ শাহনাজৰ ওপৰত যে শাহনাজক অতি সোনকালে এই অমানৱীয় ঘটনাৰ তদন্ত কৰি তাক দৃষ্টান্তমূলক শাস্তি দি গ্ৰেপ্তাৰ কৰি জেল হাজতত পঠাব লাগে আৰু দোষীক অতি কঠোৰভাৱে শাস্তি প্ৰদান কৰিব লাগে। শাহনাজ হুছেইনে কয় মোৰ থানাখন মোৰ হাতত, মই যি কৰিম তাকে। আকৌ শাহনাজৰ কথা মতে OC টুলু বৰাই চলি থাকে। টুলু বৰা নিজে শাহনাজৰ কথা মতে দিন ৰাতি উঠা বহা কৰে আৰু মোৰ ন্যায়ক সদায় অন্যায়ভাৱে লৈ OC টুলু বৰাই বিৰোধিতা কৰি থাকে। ইয়াৰ আগতেও শাহনাজ হুছেইনে মোক এখন আল্ট্ৰা বাছক টকা চুপাৰি দি ড্ৰাইভাৰৰ এটা বেলতলিৰ মিজানুৰ ৰহমান ইয়াত্ৰা বাছ সেইটোক দি মোৰ গাড়ীখনৰ পিছফালে দি মোক হত্যাৰ চেষ্টা কৰিছিল। পিছত মই বৰকান্দাত নয়াহাটত পৰি যাওঁ। পিছত বৰকান্দাৰ আৰক্ষীয়ে আহি মোক উদ্ধাৰ অভিযান কৰে, জনসাধাৰণৰ উদ্ধাৰ অভিযান কৰে। আজিলৈকে এইটোৰো মই ন্যায় বিচাৰ পোৱা নাই। শাহনাজ হুছেইনে এনেকুৱা ধৰণৰ অমানৱীয় জঘন্য ঘটনা কৰি আছে। মোৰ ঘৰ এবাৰ পুৰি দিছিল তেওঁৰ মৰিয়া ল'ৰা দি, আকৌ এবাৰ এটেম্প টু মাৰ্ডাৰ কৰিছিল। এনেকুৱাকৈ তেওঁ বহু বছৰৰ পৰা লাগি আছে আৰু তেওঁ এনেকুৱা ধৰণৰ এজন উকিল, তেওঁ নিজে আইন হাতত লৈ প্ৰশাসনৰ তেওঁ সহাত হৈ তেওঁ নিজে হিংস্ৰ দানৱালৰ নিচিনা মানুহ নোহোৱাকৈ এনেকুৱা কাম কৰি আছে, জঘন্য কাম কৰি আছে। আৰু তেওঁ আইনৰ ছাত্ৰ বুলি তেওঁ ক'ব নোৱাৰি। তেওঁ এজন লম্পট বিচৰিত্ৰ মানুহ। তেওঁ নিজেই আইন কি বস্তুটো তেওঁ বুজি নাপায়। আইনক যদি বুজি পালে হয় তেওঁ এনেকুৱা কৰি আইন হাতত লৈ কোনো সোধ পোছ নাই তেওঁ ষড়যন্ত্ৰ কৰি মোক হত্যাৰ চেষ্টা কৰিছিল। এই 10জনমান তেওঁৰ ভাইৰ লগত লৈ আৰু 8-10জন লগত লৈ ৰাইজে মোক উদ্ধাৰ কৰে, পুলিচে উদ্ধাৰ কৰা নাছিল। পুলিচে পিছত গৈছে, 1 ঘণ্টা পিছত যাই হেৰি কৰিছে। তেওঁৰ দা লৈ আহিছিল, ৰাৱট লৈ আহিছিল আৰু খুকৰি দি মোৰ গলত বজাইছিল যে তাক হত্যা কৰি আজি পেলাই দিম। এনেকুৱা ঘটনা মোৰ উচিত মই আৰক্ষী
মহাপৰিদৰ্শক এবং এছ পি মহোদয় এবং জিলা উপায়ুক্ত মহোদয়ক মই অনুৰোধ কৰিছোঁ মোৰ ইয়াৰ সুবিচাৰ লাগে, তদন্ত কৰি ইয়াক উপযুক্ত শাস্তি লাগে আৰু মই তেওঁক মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ তেওঁ যাতে ইয়াৰ মই দুখীয়া পৰিয়ালৰ সহায় সহযোগিতা কৰে যেন। আগৰ কোনো দুষ্প্ৰণতা আছে নেকি তাৰ লগত মোৰ কোনো দুষ্প্ৰণতা নাই। তেওঁ নিজে নিজে দুষ্প্ৰণতা কৰি লয়। তেওঁ এটা সময়ত ক'ততো এনেকুৱা কৰি তেওঁ মোৰ গাড়ী যেতিয়া পুৰি দিছিল, পুৰি দিয়াৰ পিছত তেওঁ স্কৰ্পিঅ' এখন কিনি লৈ মোৰ গাড়ীৰ আগত গাড়ী লগাই দি মূৰত আহি মাৰি দিলে হাতেদি, গ্লাছৰ লুকিং গ্লাছত দি। এই তই গাড়ী চলাব নাজানা, অমুক কৰা তমুক কৰা কৰি তেওঁ নিজে আইন হাতত লৈ সেই ঘটনা কৰি তেওঁ এই ঘটনাটোত মোৰ বাচ্চা এবং শিশু পৰিয়াল 7জন জেলত গৈছিল, বিভিন্ন উকিল হাৰাশাস্তি হৈছিল আৰু মোৰ শহুৰ ঘৰৰ মানুহো বিৰাট হাৰাশাস্তি হৈছিল, জেলত গৈছিল। বহু পৰিয়ালে তেওঁক তেওঁ এই মিছা গোচৰ দি পেলাই শাহনাজে হাৰাশাস্তি কৰিছিল। শাহনাজ এনেকুৱা ধৰণৰ দুশ্চৰিত্ৰ মানুহ, ই সদায় মুছলমানৰ মাজত বিভাজন লগাই দিয়ে। মই বাহিৰৰ পৰা আহিছোঁ, বিলাচীপাৰাত ঘৰ বান্ধিছোঁ, এতিয়া মই ভাটিয়া মানুহ, এই কথা কৈ ভাটিয়া উজানি দেশী গৰীয়া মৰীয়াৰ মাজত যুদ্ধ লগাই দি তেওঁ এনেকুৱা কাম কৰি আছে। আগৰ যিবিলাক ঘটনা আছে তাত কিবা ইজাহাৰ মই ইজাহাৰ দিছিলোঁ, তাৰ ওপৰত ইজাহাৰ দিছোঁ। বহুত ইজাহাৰ আছে। শাহনাজৰ ওপৰতো আৰু 2-3টা কেছ আছে। এতিয়া যিটো ঘটনা হৈছে এই বিষয়ে আপুনি মুখ্যমন্ত্ৰী বা অসমৰ শাসনক কি জনাব? মই এইটোৱে জনাওঁ যে মুখ্যমন্ত্ৰী মহোদয় এবং আৰক্ষী প্ৰশাসন বিভাগ এবং জিলা উপায়ুক্ত মহোদয়ক এইটোৱে অনুৰোধ কৰোঁ যে উচিত ন্যায় বিচাৰ যেন শাহনাজৰ হয় আৰু তেওঁ নিজে জেল হাজত যাব লাগে। কিয়নো তেওঁ নিজে কয় মই মুখ্যমন্ত্ৰীৰ মানুহ, মোৰ হাতত CM আছে, মই অমুক আছে, মই তমুক কৰিব পাৰোঁ, মোৰ হাতত প্ৰশাসন, মোৰ হাতত থানাৰ OC উঠা বহা দিন ৰাতি কৰি এনেকুৱা ধৰণৰ অৰাজকতা কাম কৰি থাকে সমাজত, আৰু সমাজখন সদায় বিশৃংখলা কৰি আছে তেওঁ।